হাই ফ্ৰেণ্ডছ, ভালে আছেনে? আমি বগৰী চাপৰিলৈ বুলি ওলালোঁ। জা-জুলি আৰু ল'ৰা-ছোৱালী, তেওঁলোকৰ ল'ৰা-ছোৱালী আৰু মই অকলে গৈছোঁ। গুৱাহাটীলৈ গ'লগৈ যে, সেইটো কাৰণে এইবিলাক মানে তেওঁলোকৰ ল'ৰা-ছোৱালী আৰু তেওঁলোকে উলিয়ালে বোলে, ব'লক যাওঁ বোলে। সেইটো কাৰণে মই বোলো যাওঁ আৰু কিমাননো ঘৰত সোমাই থাকিম নহয়নে? এইবিলাক ককাইদেউৰ ছোৱালী, মই ওলাইছোঁ আৰু এয়া মোৰ দেওৰৰ ল'ৰা আৰু দেওৰ এটা ওলাইছে। এইবোৰ জা-জুলি মোৰ দেই। একদম মানে সকলো বোলো একেলগে হৈ প্ৰায় আজিকালি নহয়েই নহয়নে? সেইকাৰণে বোলো পিকনিক যাবলৈ ওলাইছে বোলো, যাওঁ আহা বোলো। এনেই বেয়া নালাগিলে, গৈ ভালেই লাগিলে। পালোহি বগৰী চাপৰি, বহুত মানুহ জানেনে? বহুত একদম মানে ইমান ধুনীয়া জেগা বুলি গমেই পোৱা নাছিলোঁ। একদম মানে ভালেই জেগা আৰু বহুত মানে গাড়ী মটৰ বহুতে আহিছে। তাত দেখিয়ে গম পাইছোঁ, বহুত আহিছেচোন। আমি ভাবিছোঁ ভালেই নালাগিব চাগে, কিন্তু দেখি ভালেই লাগিলে। এয়া দেখিছেনে? বহুত গাড়ী, মানে বহুত মানুহে আহিছে বহুত দূৰৰ পৰা। মই ডিমৌৰ পৰা আহিছে আৰু বহুত দূৰৰ দূৰৰ পৰা আহিছে মানে, আমি সুধিছিলোঁ। আৰু এতিয়া এইডোখৰত মানে হেৰি ল'ব লাগিব, টিকেট কাউণ্টাৰ আছে। টিকেট কাউণ্টাৰত সোমাবলৈ হ'লে গাড়ী লৈ যায় যদি 200 টকা ল'ব আৰু খোজকাঢ়ি গ'লে এজনীক 20 টকাকৈ ল'ব এগৰাকীক। সেইটো কাৰণে আমি পইচাটো দিলোঁ, দি পিনি এণ্ট্ৰি হৈ ভিতৰত সোমাই পিনি একদম মেইন জেগালৈ যাবলৈ মানে একদম ইমানেই ভিৰ, যাব নোৱাৰিলোঁ। সেইটো কাৰণে এইডোখৰতে পথাৰতো সুবিধা আছে খোৱাৰ মানে। সোমাই পথাৰ এখন পাই, তাতে সুবিধা আছে। সেয়ে আমি খাই ল'লোঁ। ডিম, ব্ৰেড, চাহ, ব্ৰেড লৈ লৈছোঁ, চাহ আৰু চাহ মানে একদম ধুনীয়াকৈ লাল চাহ, একদম ডিমবিলাক বইল কৰি লৈ আহিছিলে। তাৰপৰা জামৰ লগত মিলাই মেলি সকলোৱে মিলি খালোঁ। খাই এইডোখৰত মানে ওচৰতে হেৰি এখন আছে, বাৰী এখন আছে। ওচৰলৈ গৈ মেলি তাতে আপুনি মানে, এয়া মোৰ দেওৰটো হয় আৰু দেওৰৰ ল'ৰা হয়। এইটো দেওৰৰ ল'ৰা আৰু এইটো মোৰ দেওৰৰ ল'ৰা আৰু এয়া জা-জুলি গোটেইখন মিলি মেলি এতিয়া চাহ খাওঁ নহয়নে? আৰু চাহটো মেইন, মানুহৰ চাহটো আমাৰ কাৰণে মেইন হয়, জানেনে? চাহটো খাবই আৰু মন যাব। এয়া দেখিছেনে? বটল এটি হ'লেও ফূৰ্তি আৰু নহয়নে? ফূৰ্তি কৰিব দিব অকণমান। এয়া দেখিছেনে? বহুত দূৰত আপুনি বাহিৰলৈ যাওঁ বুলি ক'লেও যাব পাৰে। ওচৰতে পুখুৰী আছে আৰু আগলৈ গ'লে নৈ এখন আছে। সেয়া মোৰ জা-জুলি এই দুজনী আৰু তাই একদম মানে গোটেইখনে মিলি মেলি উলিয়ালে আৰু গোটেইখন মিলি মেলি এতিয়া আমি হেৰি লৈ আহিছিলে, মাছ লৈ আহিছে। মাছ, তাৰপৰা লোকেল কুকুৰা মাংস। এইজনী মোৰ জা-জুলি আৰু এনেকৈ কৰি পিনি ফূৰ্তি ফাৰ্তা কৰি আছোঁ আৰু মানে কিমাননো ভিতৰত দুখ ভাগৰে সোমাই থাকিবি নহয়নে? সেইটো কাৰণে ওলাই গ'লোঁ অলপ বোলো। তাৰপিছত বেছি আৰু আমি এইবিলাক মানে কি, এয়া দেখিছেনে? ট্ৰেক্টৰখনো লৈ আহিছে জানেনে? ট্ৰেক্টৰ, একদম ডাঙৰ ট্ৰেক্টৰখনত বেছি ডাঙৰ ল'ৰা নহয়, লৈ আহিছে। যি মন যায় সঁচাকৈ পিকনিক খাবলৈ আনিব পাৰে, তাত কোনো কথা নাই। চবেই মানে মিলি মিলি এনেদৰে খাবলৈ কিনো নহয়নে? অকণমান ফূৰ্তিহে আৰু সেইটোৱে। তাৰপিছত মিলি আমি একদম ধুনীয়াকৈ চাহটো খালোঁ। চাহ খাই মেলি এতিয়া ভাত ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ। এয়া আলু চালু কাটি দিলোঁ আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ। তাৰপৰা এইফালে লোকেল, এইবিলাক জানেনে? আমি ইটা নিনিলোঁ, এই তাৰ পৰাই অলপ আলিৰ পৰাই মাটি লৈ মেলি খান্দি পিনি এনেদৰেও বনাব পাৰে, দেখিছেনে? খৰি লৈ গৈছিলোঁ। তাৰপিছত এয়া মাছ ফ্ৰাই কৰিছোঁ আৰু এইফালে লোকেল কুকুৰা মাংস ভাজি হ'ব আৰু গাহৰি নিছিলোঁ। গাহৰি অৱশ্যে মই নাখাওঁ আজিকালি, জানেনে? এই কিবা বেয়া লাগিলে। এয়া লোকেল কুকুৰা মাংস। এনেদৰে আৰু কিনো আৰু নহয়নে? এয়া মাছ ফ্ৰাই হৈ আছে। অকণমান ফূৰ্তি কৰিব লাগে বুলি আৰু নহয়নে? এয়া আমাৰ ৰিংকু ভাইটিয়ে বনাই আছে একদম মাংস আৰু
মাছ মাছ আৰু গাহৰি বনাব, আমাৰ গীতাঞ্জলীয়ে বনাব। মানে এয়া পচলা কাটি আছে, পচলা পচলা ভাজি, এই ওচৰতে পচলা ভাজি বনাই আছে। তাৰপিছত এয়া মাছ ফ্ৰাই কৰি আছো আৰু তাৰপিছত মাছ ফ্ৰাই কৰি মেলি আমি খাই মেলিহে মানে সেই জেগালৈ যাম, যিডোখৰ জেগালৈ মানে তাত ভিতৰত আপোনালোকে পিকনিক ভিতৰতো খাব পাৰে, কিন্তু ইমানেই মানে ভিৰ নহয়, ভিতৰলৈ সোমাই যোৱাটো ইমান মানে গাড়ী লৈ যোৱাটো ইমান সহজ নহয়, আৰু গোটেই বস্তু বাহিনী কঢ়িয়াই লৈ যোৱাটো সম্ভৱ নহয়। বহুতে নিছে এনেকে তেনেদৰে গাড়ীও ভিতৰলৈ নিব দিয়ে, কিন্তু বহুত দেৰি লাইন পাতিব লগা হয়, আৰু বহুত দেৰি হৈ যাব। মানে ফুৰিবলৈ মানে বহুত দেৰিয়ে ফুৰিবলৈ আপুনি মানে ভিতৰত যে ইমান ধুনীয়া ধুনীয়া আছে, মানে দোকান পোহাৰো আছে, আৰু তাত ফটো মৰা প্লেচ আছে, আৰু নদীখন আছে। নদীখনৰ কাষতো খাব পাৰে তাৰ ভিতৰলৈ গৈ পিনি। আৰু মানে ধুনীয়াই, মানে বগৰী চাপৰি বুলি কয়, আৰু বগৰী চাপৰি মানে এইফালে নকছাৰী হৈ নকছাৰী হৈ এনেকে কৰি এনেদৰে যাব পাৰে। লাকুৱা হৈ যাবলৈও সুবিধা আছে। এইফালে গ'লে মানে ওচৰে হয়, আপোনালোকে শিৱসাগৰ লাকুৱা, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এনেকে শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্ট এনেকে লাকুৱা হয় গৈ মেলি যিবিলাকে চিনাকি প্ৰফুল্ল মোহন যদি চিনি পায় কিছুমানে, সেইফালেও যাব পাৰিব। গৈ মেলি তাত মানে বগৰী চাপৰি বুলি কয়, তাতে সুধি ল'লেও হ'ব। ধুনীয়া মানে হেৰি পিকনিক প্লেচে হয়, ধুনীয়া। এইবিলাক দেখিছেনে, বহুত মানুহ আহিছে। বাছ মানে পিকনিক বুলি ক'লে হয়ো জেগা টুকুৰা পালে ভালে লাগে, নহয়নে? এয়া এখন কাষতে এখন নৈ আছে, এয়া কি নৈ এখন আছে, ৰ'বলৈ নৈখনৰ নামটোৱে পাহৰিছোঁ, কি দিনৈ নৈ নেকি, তাৰ নৈখন আছে মানে। আৰু এইবিলাক ভিতৰত আপোনালোকে ল'ৰা ছোৱালী লৈ আহিলে খেলাব পাৰিব, যিকোনো বস্তু খাব পাৰিব, আৰু ঝুলনা আছে। মানে চব মানে ভিতৰত ধুনীয়াকে কৰি দিছে, চাব পৰা মানে বগৰী চাপৰি বুলি চাব পৰা। আপোনালোকে চাৰ্চ কৰিলেও পাব। বহুত ধুনীয়া জেগা, পিকনিক ভাল পিকনিক প্লেচ হয় মানে। এইবিলাক মানে ল'ৰা ছোৱালী এইবিলাক খেলি থাকিব পাৰিব, আমনি নাপায় মানে। আপোনালোকে খেলাই লৈ পিনি আৰামছে মানে সৰু ল'ৰা ছোৱালী গ'লেও মানে চিন্তা নাই, কিন্তু ওচৰতে নৈ এখন আছে, সাৱধান হ'ব, কাৰণ কাষতে নদী এখনো আছে। নৈখন মানে কি সেইডোখৰতে সম্ভৱ শেষ হৈছে নেকি নৈখন। এয়া ওচৰতে ঝুমুৰ অকমানো নাচি দিলো আৰু দেই, ঝুমুৰ নাচিলো ওচৰতে, আৰু এটি লগাই থৈছিলে, তাতে নাচিলো, বিহু নাচিলো। একদম ফূৰ্তি বুলি ক'লে, নাচ বুলি ক'লে ৰ'ব নোৱাৰি নহয়, নহয়নে? একদম মানে য'তে পাওঁ নাচিবলৈ পালে একদম ভালেই লাগে, নহয় একদম মনটো। আৰু এতিয়ানো নাচিম কেতিয়া, নহয়নে? সেয়া আৰু মানে অকণমান মানে নাচি ল'লো। ওচৰতে য'তে পাওঁ ত'তে অকণমান নাচি লওঁ, একদম মানে য'তে ফূৰ্তি পাওঁ ত'তে নাচি লওঁ। আপোনালোকে কি কৰে ক'বচোন বাৰু। আমি এনেকুৱাই মানে, য'তে দেখো ত'তে একদম নাচিবলৈ আৰম্ভ কৰি দিওঁ আৰু, যেনেকুৱাই নহওক মানে, যেনেকুৱা নাচেই নহওক। এয়া ঝুমুৰ নাচিলো, জানেনে? ঝুমুৰ অকণমানো নাচি ল'লো, আৰু ভালেই লাগে দিয়কচোন। মানে পিকনিকত অকণমান নাচিবলৈ নাপালেও বেয়া লাগে, নহয়নে? সেইটো কাৰণে অকণমান ঝুমুৰ নাচি দিলোঁ। আৰু ঝুমুৰ নাচি এয়া দেখিছেনে, ইয়াত মানে এইবিলাক খেলৰ ইয়াত পিছে ভিতৰত এইবিলাক কৰিবলৈ টিকেট লয় নেকি সম্ভৱ। ইয়াত টিকেট লয়, কেইটকা লয় জানো, গম নাপাওঁ। যিবিলাকে ল'ৰা ছোৱালী নিছে তেওঁলোকে গম পাব চাগে, কেইটকা লয়নো জানো, মই সুধিবলৈ পাহৰি থাকিলোঁ। ইয়াত ভিতৰত পইচা লয়, মানে আপুনি এণ্ট্ৰি টিকেটো দিব লাগিব, তাৰ ওপৰতে এইকেইটা মানে খেলিবলৈ কাৰণে পইচা চাগে দিব লাগে, খুব কম পৰিমাণৰ চাগে, নহয়নে? আৰু সেইবিলাক মানে ঝুলা আৰু হেৰিবিলাক খেলিবলৈ নালাগে, সেইবিলাক ডাইৰেক্ট মানে এইটো আপোনালোকে কৰিব পাৰে। এইকেইটাত চাগে লাগে, কমটি পইচাই লাগে চাগে। আৰু এইটো জুচবিলাক খাবলৈ। ইয়াত দেখিছেনে, বগৰী চাপৰি বগৰীজোপা দেখিলোঁ পিছে
ইয়াত লিখি থৈছে আৰু লেতেৰা নকৰিবৰ কাৰণে। ইয়াত দেখিছেনে আকৌ একদম আমি সেই ট্ৰেক্টৰ আনিছিলোঁ তাতো অকণমান নাচি আছিলে, তাতো অলপ নাচিলোঁ দেখিছেনে? নাচিবলৈ নেৰোঁ মুঠতে মানে খোৱা আৰু নচা মেইন আমাৰ কাৰণে জানেনে? য'তেই পাই ত'তেই বিহু মানে বিহু বুলি ক'লে আৰু ৰ'ব নোৱাৰো নহয়নে? আপোনালোকৰ কি হয় নাজানো মানে বিহু তাই একদম নাচিও আৰু ৰ'ব নোৱাৰি অ' বিহু বুলি ক'লে নহয়নে? আপোনালোকৰ কি হয় নাজানো আমি বিহু বুলি ক'লে নাচ বুলি ক'লে ৰ'ব নোৱাৰো। য'তে পাই বুঢ়ী হ'লেও নাচিম আৰু নহয়নে? নচাত কোনো মানে বাধা নাই। মুঠতে য'তে পাই ত'তে নাচি দিওঁ জানেনে? আপোনালোকে কি কয় নাজানো আমি একদম মানে লাজ নকৰোঁ আৰু মানে। য'তেই বিহু নচা পাওঁ ত'তে নাচো নহয় আমি একদম মানে য'তে সোমাই যাওঁ আৰু মানে য'তে মানে ঢেৰ পিকনিক আহিছে তেহেঁতৰ লগতো ফূৰ্তি কৰোঁ আমি কোনো মানে সিহঁতক মানে চিনাকি হৈ লওঁ আপোনালোকে কি হয় নাজানো মানে মই একদম চিনাকি হৈ লৈ একদম তাতো মিলি মেলি একদম মানে নাচোঁ আৰু মানে নাচাটো মেইন আমাৰ কাৰণে মানে নাচেই মেইন জা-জলিকিজনীও এই একেই বুজিছানে সেইটো কাৰণে ভাল লাগে পিকনিক বুলি ক'লে ন চব মানে মিলা হ'ব লাগে ভাল লাগে তেতিয়া মানে পিকনিক খায়ো ভাল লাগে আৰু ফুৰিও ভাল লাগে নহয়নে? আৰু জা-জলি যেতিয়া মানে ভাল হয় তেতিয়া আপোনালোক ক'বই নালাগে আজিলৈ আহিছোঁ যাওঁ বাই।